নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ আৰু আজিৰ এই ক্লাছটোত আমি আলোচনা কৰিম ৰিজনিঙৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু এই প্ৰশ্নখিনি যোৱা আসাম পুলিচ বা এডিআৰই পৰীক্ষাত আহি গৈছে তো আপোনালোকে চাই যাওক কোৱেশ্যনবোৰ কেনেকুৱা ধৰণৰ আহিছিলে আৰু কোনখিনি আমি কোৱেশ্যন ভালদৰে চাব লাগিব কেনে ধৰণৰ টপিকবিলাক চাব লাগিব সব গোটেইখিনি বস্তু আজিৰ এই ক্লাছটোত আমি শিকিম ঠিক আছে তাৰ লগতে আমি আপোনালোক আৰু এটা কথা জনাই থওঁ যদিহে আপোনালোকে আইডিআৰই বা আসাম পুলিচৰ কাৰণে প্ৰস্তুতি চলাই আছে তেতিয়াহলে আমাৰ এই ফাউণ্ডেশ্যন বেচটোত আপোনালোকে জইন হ'ব পাৰে এই বেচটোত আপোনালোকে সম্পূৰ্ণ এক বছৰ আপোনালোকে প্ৰিপাৰেচন কৰিব পাৰিব ইয়াত আপোনালোকৰ কমপ্লিট সিলেবাস কভাৰ কৰাই দিয়া হ'ব যিমানখিনি সাবজেক্টৰ আপোনালোকৰ পৰীক্ষাত আহে সোশিয়েল ষ্টাডিজ এডিআৰইৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট জেনাৰেল নলেজ লজিকেল ৰিজনিং এণ্ড মেথছ তাৰপিছতে জেনাৰেল মেথছ ৰিডিং কম্প্ৰিহেনশ্যন আৰু ইংলিছ গ্ৰামাৰ গোটেইখিনি বস্তু আমাৰ এই সিলেবাসটোত ঠিক আছে আমাৰ এই কোৰ্সটোত কমপ্লিট কৰাই দিয়া হ'ব ঠিক আছে আৰু এই কোৰ্সটোৰ প্ৰাইস অনলি 999 rupees হয় এক বছৰ আপোনালোকে ইয়াত সম্পূৰ্ণভাৱে পঢ়িব পাৰিব যদিহে আপোনালোকে আসাম গভৰ্ণমেণ্টৰ যিকোনো এটা জব ল'ব বিচাৰি আছে ঠিক আছে আসাম গভৰ্ণমেণ্টৰ ভিতৰত এডিআৰই আৰু আসাম পুলিচটো বহুত এটা ভাল সুযোগ হয় এডিআৰইটো বহুতখিনি ভেকেন্সি আহে হয়নে আসাম পুলিচতো বহুতখিনি ভেকেন্সি আহে সো যদিহে আপোনালোকে ভালদৰে প্ৰস্তুতি চলাই আছে দেন আমাৰ এই কোৰ্সটো পাৰচেজ কৰিব পাৰে তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব আসাম কেৰিয়াৰ পইণ্ট এপটো ইনষ্টল কৰিব লাগিব প্লে ষ্টৰত পাই যাব আৰু কোৰ্সটোত জইন হ'বৰ কাৰণে আপোনালোকে এই নাম্বাৰটোত হোৱাটছআপ কৰক বা ডাইৰেক্টলি কল কৰি আপোনালোকে জইন হ'ব পাৰিব ঠিক আছে এতিয়া আমি কোৱেশ্যনখিনি চাওঁ তো ফাৰ্ষ্ট কোৱেশ্যন স্ক্ৰীনত দেখিছে এটো আসাম পুলিচ 2020ত আহিছে ঠিক আছে সো কোৱেশ্যনটোত আমাক কি কৈছে এক্সপ্লেনেশ্যন ওকে এক্সপ্লেনেশ্যনক যদি এটা কোড ভাষাত EYQMAOAUIOO বুলি লিখা হয় তেন্তে সেই একেটা কোড ভাষাত OBVI কেনেকৈ লিখা হ'ব ঠিক আছে obviously কেনেকৈ লিখা হ'ব ঠিক আছে if explanation is written as এটো ঠিক আছে এক্সপ্লেনেশ্যনক যদি এটো হিচাপে কোড কৰা হৈছে দেন ঠিক আছে in the same code language obviously be written in the what form ঠিক আছে সো আমি এটো দেখিছো না 2022 চনৰ 2020 চনৰ আসাম পুলিচত আহিছে সো আমি প্ৰথমতে চাব লাগিব যে এক্সপ্লেনেশ্যন যেটো ওয়ার্ড দিছে আমাক ন এই ওয়ার্ডটো কেনেদৰে EYQM এনে ধৰণে লিখিছে তাৰ কোডিংটো কেনেকৈ কৰিছে সো তাৰ কাৰণে বিভিন্ন প্যাটাৰ্ন থাকে সো প্যাটাৰ্নখিনি আমি কৰিলেহে গম পাম প্ৰত্যেকটো ক্লাস যদি আমি কৰো তেতিয়া হলে আমাৰ প্যাটাৰ্নবিলাক মনত থাকিব ঠিক আছে আৰু এটা প্যাটাৰ্ন যদি আমি চাই পিনে পৰীক্ষাত বহিবলৈ যাওঁ ঠিক আছে অকল যদি এটা প্যাটাৰ্ন শিকিছো বলে মই এটো প্যাটাৰ্ন শিকিছো সাৰে এটো শিকাইছে আৰু এটো পৰীক্ষাত নাহিলে এটোটো তেতিয়া নহব এই কাৰণে আমি বিভিন্ন ধৰণৰ প্যাটাৰ্নবিলাক শিকিব লাগিব ঠিক আছে আমি যদি অলপ ভালদৰে চাওঁ এক্সপ্লেনেশ্যন EXPLA এক্সপ্লেনেশ্যন NATION explanation ইয়াক কেনেকৈ লিখিছে অলপমান যদি চাওঁ EYQMA তাৰ পিছত কি লিখিছে OAUI আৰু O লিখিছে এতিয়া অলপমান যদি আমি ধ্যান দিও ঠিক আছে ইয়াতে কিন্তু ধ্যান দিবলগীয়া কথাটো ইয়াতে আহি যাবগে দেই ইৰ পৰা ই হৈছে মানে ইয়াত কি হৈছে +0 x ৰ পৰা y হৈছে ইয়াত +1 হৈছে p ৰ পৰা q ইয়াত +1 হৈছে l ৰ পৰা m ইয়াত +1 হৈছে ওকে a ৰ পৰা a ইয়াত +0 হৈছে n ৰ পৰা o ইয়াত +1 হৈছে a ৰ পৰা a ইয়াত +0 হৈছে t ৰ পৰা u ইয়াত +1 হৈছে i ৰ পৰা i ইয়াত +0 হৈছে o ৰ পৰা o ইয়াত +0 হৈছে n ৰ পৰা o ইয়াত +1 হৈছে এতিয়া কেটামানত +1 হৈছে অৰ্থাৎ কেটামানত এটা এটা বাঢ়ি গৈছে x ৰ জাগাত y হৈছে p ৰ জাগাত q হৈছে l ৰ জাগাত m হৈছে বাট কেটামানত 0 হৈছে মানে ই টু ই হিচাপে আছে a টু a হিচাপে আছে a টু a হিচাপে আছে i টু i হিচাপে আছে o টু o হিচাপে আছে হেতু হেখিনিয়ে আমি ধ্যান দিবলগীয়া কথা হয় তো ইয়াত যদি অলপমান ধ্যান দিয়ে ই টু ভাৱেল হয় a টু ভাৱেল হয় a টু ভাৱেল হয় i টু ভাৱেল হয় আৰু o টু ভাৱেল হয় যিকিটা ভাৱেল আছে হেকিটা চেঞ্জ হোৱা নাই ই টু ই হিচাপে আছে a টু a হিচাপে আছে ভাৱেলখিনি চেঞ্জ হোৱা নাই বাকি যিমানখিনি লেটাৰছ আছে সেই গুটেইখিনি লেটাৰ এটা এটাকে আগবাঢ়ি গৈছে x ৰ জাগাত y হৈছে p ৰ জাগাত q হৈছে তো সেম প্যাটাৰ্ন আমি ফলো কৰিম obviously লিখিবলৈ OBVI ইয়াতে মই লিখিছো ধৰক মই ইয়াত লিখিছো OBVI OUSLY ঠিক আছে SLY এতিয়া যিমানখিনি ভাৱেল দেখিম ভাৱেলখিনি আমি যেনেকৈ আছে তেনেকৈ লিখি লম o ৰ জাগাত o এ থাকিব i ৰ জাগাত i এ থাকিব o ৰ জাগাত o এ থাকিব u ৰ জাগাত u এ থাকিব তাৰ পিছত
বিৰ জেগাত +1 হৈ যাবগে বিৰ লগত 1 যোগ কৰিলে c হৈ যায় বিৰ পিছত c ভিৰ লগত যদি 1 যোগ কৰি দিও w হৈ যায় i টো i আহিলে o টো আহিলে u টো u আহিলে s ৰ জেগাত কি আহি যাব r s t আহি যাবগে ওকে l ৰ জেগাত কি আহি যাবগে m আহি যাবগে y ৰ জেগাত কি আহিবগে z আহি যাবগে তো আমাৰ আনসাৰটো ওলাই গলগে আমাৰ আনসাৰটো কি হ'ব এইটো হ'ব কি হ'ব o c w i o u t m z এইটো ক'ত আছে আমি যদি চাওঁ o c w i o c w i o u t m z o u t m z অপশন বি আছে অপশন বি হৈ যাবগে শুদ্ধ উত্তৰ কৈছো নহয় প্যাটাৰ্নটো যদি আমি শিকি যাও এবাৰ যদি আমি প্যাটাৰ্নটো কেচ কৰিব পাৰো যে এইটো প্যাটাৰ্নত হৈছে ঠিক আছে তো প্ৰথমতেটো আমি ভাবিছো যে এইটো কোবাত +1 হৈছে আৰু কোবাত +0 কেলে হল তেতিয়া অলপমান যদি ধ্যান দিও তেতিয়া দেখিম যে যিখিনি ভাৱেলছ আছিলে ভাৱেলছ খিনিত +0 হৈছে অৰ্থাৎ ভাৱেলছ খিনি বঢ়া নাই যিটো আছে ই থকাটো ই হৈছে এ থকাটো এ হৈছে তো ইয়াতো আমি o টো o এ লিখি দিছো I to I লিখি দিছো O to O লিখি দিছো U U লিখি দিছো তো ভাৱেলছ খিনি চেঞ্জ নকৰি বাকিখিনি চেঞ্জ কৰিলে আনসাৰটো পাই যাও হৈ গল বুজি পাইছে এতিয়া নেক্সট কোৱেশ্চনটো চাও কোৱেশ্চন নম্বৰ 2 ত কি কৈছে ট্ৰিপল T R I P P L E ট্ৰিপলক যদি S Q H O O K D হিচাপে লিখা হয় তেন্তে ডিসপোজক কেনেদৰে কোনটো কোড দিয়া হ'ব ঠিক আছে if triple is written in the code language S Q H O K D in which code will dispose be written এটো আসাম পুলিশ 2020 ত আহি যোৱা প্ৰশ্ন হয় তো ইয়াক আমি কেনেকৈ লিখিম অলপমান যদি ভালদৰে চাও ট্ৰিপল T R I P P L E ট্ৰিপলক কেনেকৈ লিখিছে S Q H O O K D O O K D হিচাপে লিখিছে ইয়াত যদি আমি কোডিং কৰো ইহতক T 18 নম্বৰত আহে S 19 নম্বৰত আহে 18 পৰা 19 সৰি T 20 নম্বৰত আহে দেই অকমান মিস্টেক হৈছে ইয়াত মোৰ T কে নম্বৰত আহিব 18 নম্বৰত আহিব ওকে আকৌ মই মিস্টেক কৰিছো T আহিব 20 নম্বৰত 20 ৰ পৰা 19 হৈছে হয়নে অকমান মিস্টেক হৈ গৈছে 20 ৰ পৰা 19 R আহে 18 নম্বৰত Q আহে 17 নম্বৰত 18 ৰ পৰা 17 -1 হৈছে I আহিব 9 নম্বৰত H আহিব 8 নম্বৰত ইয়াতো -1 হৈছে P আহিব 16 নম্বৰত O আহিব 15 নম্বৰ ইয়াতো -1 হৈছে P 16ত O 15ত ইয়াতো -1 L হৈছে 12 নম্বৰত K হৈছে 11 নম্বৰত ইয়াতো -1 E 5 নম্বৰত D 4 নম্বৰত ইয়াতো -1 হৈছে তো গুটেই কন্ডিশনটোত কি হৈছে আমাৰ -1 প্যাটাৰ্ন ফলো কৰিছে তো -1 যদি হৈছে ডিসপোজক আমি তেনেকৈ লিখিম না ডিসপোজ D I S P O S E ডিসপোজক আমি তেনেকৈ লিখিম D 4 নম্বৰত আহে তো 3 নম্বৰত কি আহিব C I 9 নম্বৰত আহে 8 নম্বৰত কি আহিব H S কে নম্বৰত আহে 19 18 নম্বৰত কি আহিব R P কে নম্বৰত আহে 16 15 নম্বৰত কি আহিব O O কে নম্বৰত আহে 15 14 নম্বৰত আহিব N S কে নম্বৰত আহিব 19 18 নম্বৰত আহিব R E কে নম্বৰত আহে 5 4 নম্বৰত আহিব D তো এটোই আমাৰ আনসাৰ হৈ যাবগে C H R O N R D C H R O N R D option D is the correct answer হৈ গল হলে নাই এতিয়া আমি বুজি পাইছো নাই প্যাটাৰ্নস খিনি কৈছো ন প্যাটাৰ্ন বিলাক যদি আমি ভালদৰে জানো কাৰণ এটো এটা প্যাটাৰ্ন নহয় আমি বহুখিনি প্যাটাৰ্ন শিকিব লাগিব ঠিক আছে এটা প্যাটাৰ্ন শিকি যদি আমি গুছি যাও পৰীক্ষাত কিন্তু তেতিয়া হলে আমি নোৱাৰিম কেতিয়াও নোৱাৰিম সম্ভৱে নহয় এটো অকল এটা বলে এটো প্যাটাৰ্ন শিকি গৈছো বা তাৰ আগৰ কোৱেশ্চনৰ প্যাটাৰ্নটো শিকিছো তেতিয়া হলে নহব আমি মিনিমাম 40 ৰ পৰা 50 টা প্যাটাৰ্ন যদি শিকি যাও তেতিয়া হলেহে তাৰ পৰা এটা কোৱেশ্চন অহাৰ চান্সেস থাকে মানে তাতকে বেছি শিকিব পাৰিলে আৰু ভাল কাৰণ এটোকে যদি -1 নিদি পিনে +1 দি দিয়ে যদি +2 দি দিয়ে যদি -2 দি দিয়ে বিভিন্ন প্যাটাৰ্ন থাকিব পাৰে যদি এটা +1 এনেকে যদি দিয়ে এটা +1 এটা +2 এটা +1 এটা +2 এনেকে যদি কিতিয়াবা দি দিয়ে বলে এনেকে নিদি এটা -1 এটা -2 এটা -1 এটা -2 এনেকে যদি দিয়ে হেকাৰণে কৈছো প্যাটাৰ্ন বিভিন্ন থাকিব পাৰে ওকে সো প্ৰত্যেকটো বস্তু আমি কি কৰিম আমাৰ যিখিনি এপৰ ক্লাস হ'ব তাত এটা কোডিং ডিকোডিংৰ ডাইৰেক্টলি এটা চেপ্টাৰ পঢ়িম নহয় তাত বহুতখিনি বস্তু আমি শিকিব লাগিব ওকে নেক্সট কোৱেশ্চন চাও ইয়াত কি কৈছে এবিধ সাংকেতিক ভাষাত PSY সাইফুলুন মানে কি হৈছে ইউ আৰ গুড নিড বেন সাই মানে কি হৈছে গুড এন্ড বেড লুন নিড কুই মানে কি কৈছে দে আৰ বেড তেন্তে দে শব্দটো কোনে বুজাইছে দে শব্দটোৰ কোড চিহ্নটো কি হ'ব উলিয়াব দিছে ওকে ইন এ সাইন ল্যাঙ্গুয়েজ সাইফুলুন means you are good need ben sai means good and bad and lun need kui means কি হয় they are bad so who does they mean okay এতিয়া আমাক কি দিছে তো অলপ যদি আমি ভালদৰে চাও
সাইফুলুন সাইফুলুন মিন্স কি হয় ইউ আর গুড ইউ আর গুড ইউ আর গুড ওকে দেন কি কৈছে আমাক নিট বেন চাই নিট বেন চাই নিট বেন চাই মিন্স কি গুড এণ্ড বেড গুড এণ্ড বেড এতিয়া আমি নেক্সট লাইনটোত যোৱাৰ আগতে ইয়াত এটা বস্তু আমি কেটচ কৰিব লাগিব এটা বস্তু আমি চাব লাগিব সাইফুলুন এণ্ড নিট বেন চাই ইয়াৰ ভিতৰত কিবা কমন আছে নেকি ইহঁত দুটাৰ ভিতৰত কমন কিবা আছে নেকি এইটো যদি আমি চাওঁ সাইফুলুন নিট বেন চাই ইহঁত দুটাৰ ভিতৰত চাইটো কমন আছে এতিয়া চাম ইউ আৰ গুড এণ্ড বেডৰ ভিতৰত কিবা কমন আছে নেকি থাকিবই লাগিব ইয়াত যদি দুটা কমন আছে ইয়াতো আমি দুটা কমন পাম তো ইউ আৰ গুড আৰু গুড এণ্ড বেডৰ ভিতৰত চাওক গুড কমন আছে গুড আছে নে কমন তো আমি ডাইৰেক্টলি ক'ব পাৰো যে PSY অৰ্থাৎ চাই মিন্স কি হ'বগে গুড চাই মিন্স কি হ'বগে গুড হ'বগে এটাৰ কোড আমি পাই গলোগে ঠিক আছে চাইৰ কোডটো পাই গলোগে এতিয়া নেক্সট আৰু এটা লাইন দিয়া আছে না সেইটো চাম আমি গুড এণ্ড বেডটো হৈ গল লুন নিট কুই আছিলে ন লুন নিট কুই লুন নিট কুই মিন্স কি কৈছিলে আমাক দে আৰ বেড দে আৰ বেড ওকে দে আৰ বেড বুলি আমাক কৈছিলে এতিয়া ইয়াত চাওক ইয়াতো বেড আছে ইয়াতো বেড আছে এতিয়া ইহঁত দুটাৰ ভিতৰত কমন কি আছে নিট বেন চাই লুন নিট কুই নিট কমন আছে নে দুইটাতে নিট কমন আছে তো নিটৰ কাৰণে আমি কি পাই গলোগে বেড নিটৰ যিটো কোড চিহ্ন সেইটো হৈ গলগে বেড ওকে তো নিটৰ কাৰণে কি পাই গলোগে বেড পাই গলোগে এতিয়া বেন মানে কি এণ্ড ওকে দে আৰ বেড মানে দে আৰ বেড লুন লুন ওকে চাওক লুন ইয়াতো আছে ইয়াতো লুন আছে ইয়াতো লুন আছে নে ইয়াত কমন এটা কি আছে ইউ আৰ আৰু দে আৰ আছে ওকে ইয়াত ভালকে চাওক ইয়াত লুন আছে ইয়াতো লুন আছে ইয়াত আৰ আছে ইয়াতো আৰ আছে তো লুন মানে কি পাই গলো আমি লুন মানে পাই গলোগে আৰ লুন মানে আমি কি পালো আৰ এতিয়া চাওক আৰো গুচি গলগে বেডো গুচি গলগে এইটো আৰ মানে আছে লুন বেড মানে আছে নিট তো লুন আৰু নিট গুচি গলগে তো কুই থাকি গল না তো কুই মিন্স দে হল নে নহল তো কুই মিন্স কি হৈ গলগে দে হৈ গলগে অপশন ডি ইজ দা ৰাইট আনসাৰ যেহেতু আমাক সুধিছিলে দে শব্দটো কোনে বুজাইছে তো দে শব্দটো কোনে বুজাইছে কুইয়ে বুজাইছে সো এইটোৱে আনসাৰ হ'ব বুজি পালে সেইকাৰণে কৈছো এটা এটা লাইনৰ পৰা আমি কি কৰিম কমন খিনি বাছিম ইয়াত এটাই বস্তু আমি শিকিব লাগিব যে কমনছ খিনি প্ৰথমতে উলিয়াই লম দুটাৰ ভিতৰত কমন খিনি থাকাৰ লগে লগে এনেকে আমি এটা এটা বস্তু পাই যামগে যে গুডৰ মিন্স হৈছে চাই বেডৰ মিন্স হৈছে নিট আৰৰ মিন্স হৈছে লুন সো এনেকে ধৰণে কি কৰিব পাৰো আমি আনসাৰটো উলিয়াব পাৰো ঠিক আছে নেক্সট কোৱেশ্চনটোলৈ যাম কোৱেশ্চন নম্বৰ 4 তলৰ কোনটো অভিধানৰ শেষত পোৱা যাব ডিক্সনাৰী অৰ্ডাৰ এটা কোৱেশ্চন আমাক দিছে which of the following can be found at the end of a dictionary okay এতিয়া ডিক্সনাৰীত যদি আমি শেষত পাব লগা হয় কেতিয়াবা শেষত দিছে কেতিয়াবা প্ৰথমত দিয়া থাকিব ঠিক আছে প্ৰথমে কোনটো পোৱা যাব কেতিয়াবা দিয়া থাকিব যে এনেকে ধৰণে এই চাৰিটা ওয়াৰ্ড দিয়া থাকিব 1 2 3 4 হিচাপে কোনটো অৰ্ডাৰ ক্ৰম কোনটো শুদ্ধ হ'ব এনেকে 2 1 4 3 এনেকে দিয়া থাকিব কেতিয়াবা 3 1 4 2 কেতিয়াবা এনেকে অৰ্ডাৰ দিয়া থাকে সো বিভিন্ন প্যাটাৰ্ণত কোৱেশ্চন বিলাক আহে এতিয়া আমি ইয়াত কিম যে যেহেতু মই সুধিছো যে শেষত পোৱা যাব কি বুলি কয় অভিধান এখনৰ যদি শেষত পাব লগা হয় তেতিয়া হলে আমি কি কৰিব লাগিব ইয়াত চাম ইয়াত আমি চাব লাগিব যে ABCD হিচাপত যদি আমি যাওঁ ABCD হিচাপে যদি আমি গৈ থাকো এনেকে আমাৰ প্ৰথমতে এ আহে তাৰপিছত BC এনেকেতো আগবাঢ়ি গৈ থাকিব তো আমি যদি কওঁ যে এ আগত আহিব নে ই আগত আহিব তো আমি ডাইৰেক্টলি কম এ আগত আহিব ই পিছত আহিব না মানে 1 2 মান দি থৈছো যদি আমাৰ m আহে আৰু বোলে y আহে m আগত আহিব নে y আগত আহিব তো আমি ডাইৰেক্টলি কম m আগত আহিব y পিছত আহিব এ আগত আহিব ই পিছত আহিব তো এনে ধৰণে আমি শিকিব লাগিব বস্তুটো ঠিক আছে এতিয়া ইয়াত যেহেতু আমি যদি অলপ ভালদৰে চাওঁ INCO এই চাৰিওটাতে কিন্তু INCO আছে তো তালৈকে একো চাব নালাগে INCO ৰ পিছত যদি আমি ভালদৰে চাওঁ ইয়াত আছে m ইয়াত আছে n ইয়াত আছে n ইয়াত আছে n ওকে তিনিটাত n আছে আৰু এটাত m আছে তো m থকাটো কেতিয়াও শেষত পোৱা নাযায় কাৰণ আমি যদি ABCD হিচাপে আগবাঢ়ি গৈ থাকো L M N m আগত আহিছে তাৰ পিছত n আহিছে ওকে এতিয়া m থকাটো কেতিয়াও হ'ব নোৱাৰে অপচন এ টো হ'বই নোৱাৰিব
তিনটা এতিয়া বাকি থাকিলে এতিয়া আমি যদি চাওঁ ইয়াতো n আছে ইয়াতো n আছে ইয়াতো n আছে তিনটাতে কি আছে n আছে nৰ পিছত কি আছে এতিয়া যদি আমি ভালদৰে চাওঁ nৰ পিছত ইয়াত v আছে ইয়াত s আছে ইয়াত c আছে এতিয়া এটাত v আছে এটাত s আছে এটাত c আছে v s আৰু c ৰ ভিতৰত কোনটো হেখত পাম আমাক লাগে ঠিক আছে c হেখত নাপাওঁ s ও হেখত নাপাওঁ v টো হেখত পাম সো অপশন বি ইজ দা ৰাইট আনসাৰ হৈ গল অপশন বি হৈ যাবগে শুদ্ধ উত্তৰ কাৰণ হেখৰটো সুধিছে আৰু যদি প্ৰথমে সুধিলেতেন যে তলৰ কোনটো অভিধানৰ প্ৰথমত পোৱা যাব ঠিক আছে প্ৰথমে পোৱা যাব তেতিয়াহলে অপশন এ থকাটোৱে শুদ্ধ হৈ গলতেন কাৰণ এনৰকে আগত এম টো গুচি আহিব ন এম টো যেটো গুচি আহিব অপশন এটোৱে শুদ্ধ উত্তৰ হৈ গলতেন যেটো হেখত সুধিছে সো এটো অপশন শুদ্ধ হ'ব অপশন কোনটো হ'ব শুদ্ধ বি টো শুদ্ধ হ'ব কাৰেক্ট আনসাৰ কি হৈ যাবগে বি ইজ দা ৰাইট আনসাৰ হৈ গল বুজি পাইছে এতিয়া নেক্সট কোৱেশ্চনটোলৈ যাওঁ কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 ত এটা সিৰিজ দিছে সিৰিজটোত কি কৈছে BFEC KONL PT hash Q শৃংখলাটোৰ হেছৰ ঠাইত কোনটো ইংৰাজী বৰ্ণ বহুৱাব লাগিব এটো এডিআৰই এক্সামত আহিছে 2022 চনৰ যেটো এডিআৰই 1 হৈছিলে তাত এই কোৱেশ্চনটো আহি গৈছে which letter should be replaced hash in BFEC KONL PT hash Q তো এতিয়া আমি এটো কেনেকৈ কৰিম এই কোৱেশ্চনটো সলভ কৰিবলৈ যাওঁতে আমি কি কৰিব লাগিব ইহঁতক ধুনিয়াকৈ সজাই চাব লাগিব BFEC দেন কি আছে KONL আছে দেন কি আছে PT hash Q PT hash Q আছে ওকে ইহঁতক যদি আমি সজাও 2 6 5 3 হলনে 11 15 14 12 হলনে 16 20 কুৱেশ্চন মাৰ্ক 17 হলনে এতিয়া অলপমান ধ্যান দিয়ক 2 ৰ পৰা 6 হৈছে ইয়াতে এই সংখ্যাখিনিত চাওক এতিয়া দেই 2 ৰ পৰা 6 প্লাস কিমান হৈছে 4 6 ৰ পৰা 5 -1 5 ৰ পৰা 3 প্লাস 2 হল প্লাস 4 -1 প্লাস 2 ওকে ডান নেক্সট যদি আমি চাও 11 ৰ পৰা 14 প্লাস 4 14 15 ৰ পৰা সৰি 11 ৰ পৰা 15 প্লাস 4 15 ৰ পৰা 14 -1 14 ৰ পৰা 12 প্লাস 2 সেম প্যাটাৰ্ন নে প্লাস 4 -1 প্লাস 2 প্লাস 4 -1 প্লাস 2 সেম প্যাটাৰ্ন ইয়াতো লাগিবনে তেতিয়া 16 ৰ লগত 20 16 ৰ লগত 4 যোগ কৰিছো 20 হৈছে 20 ৰ পৰা 1 মাইনাস হ'ব 20 ৰ পৰা 1 মাইনাস হলে কি হৈ যাব 19 আৰু 19 নম্বৰত কি লেটাৰ আহে এস আহে আৰু 19 ৰ পৰা যদি 2 গুচি যায় 17 সৰি দেই এটো এক সেকেন্ড এটো প্লাস 2 নহয় মই এটা মিস্টেক কৰিছো নহয় ইয়াত এটো মিস্টেক হৈ গৈছে মোৰ 5 ৰ পৰা -2 হে হৈছে 5 ৰ পৰা 3 -2 14 ৰ পৰা 12 -2 তে 19 ৰ পৰা কি হৈছে -2 হে হৈছে ওকে ডান বুজি পাইছো ঠিক আছে কেতিয়াবা অকমান খেলিমেলি হৈ যায় তো আমি কি হৈছে এটো -2 হৈছে +4 -1 -2 +4 -1 -2 +4 -1 -2 তো হেতু হিচাপত চাবলৈ গলে 19 আহিব লাগে আৰু 19 নম্বৰত লেটাৰ এস আহে এস তো অপশন এত আছে অপশন এ ইজ দা ৰাইট আনসাৰ হৈ গল বুজি পাইছে এতিয়া অপশন এ ইজ দা কাৰেক্ট আনসাৰ ওকে ক্লিয়াৰ নেক্সট 6 নম্বৰ কোৱেশ্চনটোলৈ যাও 6 নম্বৰ কোৱেশ্চনটো আমাৰ কি আছে 1 ৰ পৰা 1 লৈকে যুগ্ম সংখ্যাবোৰ লিখি উলিয়াওতে 2 অংকটোক কিমান বাৰ লিখিব লাগিব এটো এডিআৰই 2022 ত আহি গৈছে how many times does the digit 2 have to be written while writing even numbers from 1 to 100 1 ৰ পৰা 1 লৈকে যিমান বিলাক যুগ্ম সংখ্যা আছে আমি গোটেইখিনি যুগ্ম সংখ্যাক যদি চাবলৈ যাওঁ নালাগে আমাক গোটেইখিনি নালাগে নহয় প্ৰথম যুগ্ম সংখ্যা আছে 2 4 6 এইবিলাক আমাক নালাগে লাগে কোনবিলাক যিবিলাকত 2 আহিব যেনেকে আমাৰ 2 4 6 এইবিলাক একো নালাগে 2 টো লাগিব 2 ৰ পিছত ডাইৰেক্টলি আমি 12 লৈ যাম 12 ৰ পিছত 13 14 16 18 20 ডাইৰেক্টলি ক'ত যাম 20 লৈ যাম 20 ৰ পিছৰ ঘৰত গোটেই কিটা যুগ্ম সংখ্যা আমাক লাগিব 22 লাগিব 24 লাগিব 26 লাগিব হয়নে 28 লাগিব 30 নালাগে 32 লাগিব কাৰণ 30 ত 2 নাহে নহয় আমাৰ 2 থকা কিটা লাগে 32 ৰ পিছত 42 আহিব 52 আহিব 62 আহিব 72 আহিব 82 আহিব আৰু 92 আহিব হল এইকিটা আমাৰ সংখ্যা লাগে এতিয়া 2 কেটা আহিছে এটো হিসাব কৰিম এটা দুটা তিনটা 4 5 6 7 8 9 10 11 12 13 14 15 তো টোটাল 2 কেটা আহিছে 15 টা আহিছে এটো আমাৰ আনসাৰ হয় ওকে আমাৰ আনসাৰ এটো হয় অপশন বি ইজ দা কাৰেক্ট আনসাৰ হৈ গল সো প্ৰশ্নটোত কি হৈছে এই ধৰণৰ প্ৰশ্ন কিন্তু আহাৰ চান্সেস বহুত বেছি হাই থাকে দেই মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় এনেকুৱা ধৰণৰ কোৱেশ্চন পৰীক্ষাত আহাৰ চান্সেস বহুত বেছি থাকে তো এইবিলাক আমি কেনেকৈ কৰিব লাগিব অলপমান আমি কি কৰিব লাগিব আমাৰ মাইন্ডটো লগাব লাগিব ইয়াতে আমাৰ
যিটো মাইন্ডসেট আছে এইটো মাইন্ডসেটটো অলপ ভালদৰে লগাব লাগিব সেইকাৰণে পৰীক্ষাৰ আগত মাইন্ডসেটটো খুব সুন্দৰকে আমি ফ্ৰেছ কৰি যাব লাগিব যাতে একো টেনচন লৈ নাযাওঁ পৰীক্ষা যেতিয়া আমি দিবলৈ যাওঁ টেনচন যাতে আমাৰ মূৰত থাকিব নালাগে টেনচন ললে বহুত বেছি প্ৰবলেম হৈ যায় পিছত ওকে নেক্সট কোৱেশ্চনটোলৈ যাম which of the following pair of number has the same relationship as ইয়াতে কি কৈছে যে নিম্নলিখিত কোনটো সংখ্যা যুগ্মই 18 75 39 54 27 66 সদৃশ সম্বন্ধ বহন কৰে এটো 2022 চনৰ এডিআৰই পৰীক্ষাত আহি গৈছে ওকে এটো 2022 চনৰ এডিআৰই পৰীক্ষাত আহি গৈছে ঠিক আছে তো ইয়াত আমাক সুধিছে যে ইয়াতে কেইটামান পেয়াৰ দিছে সংখ্যাৰ 18 75 39 54 27 66 তো এইবিলাকৰ হৈতে সেম ৰিলেশন দেখুৱা এটা পেয়াৰ ইয়াত আছে সেই পেয়াৰটো কোনটো হয় আমাক বাছিব দিছে সেই পেয়াৰটো কোনটো হ'ব তো ইয়াত যদি আমি ভালদৰে চাওঁ কি হৈছে এই পেয়াৰ কেইটাৰ মাজৰ সম্বন্ধ কি এটো যদি অলপ ভালদৰে চাওঁ 18 আৰু 75 আছে 18 আৰু 75 39 আৰু 54 আছে 39 আৰু 54 27 আৰু 66 আছে যোগ কৰি চাওচোন কিমান ওলাই যোগ কৰি চাওচোন নহলে বিয়োগ কৰি চাম 8 পাছে 13 3 উকলিলে 1 7 একে 8 একে 9 93 ওলাইছে 4 এনে 13 3 উকলিলে 1 3 পাছে 8 একে 9 93 ওলাইছে 6 7 13 3 উকলিলে 1 6 2 8 একে 9 93 ওলাইছে মানে গোটেই গিটা যোগ কৰোতে 93 ওলাইছে তেতিয়া হলে আমি এটা প্যাটাৰ্ন ইহতৰ পৰা গম পালো যে এই গিটাৰো যেটো অপচন আমাৰ শুদ্ধ হ'ব এই চাৰিটাৰ ভিতৰত সেই দুটাক যোগ কৰিলে 93 ওলাব লাগিব তো 4 এটো যোগ কৰি চাচোন 51 আৰু 42 51 আৰু 42 যোগ কৰিছিলে কিমান হয় 2 একে 3 5 4 9 93 ওলাই গৈছে যদি প্ৰথমটো 93 ওলাইছে গোটেই গিটা বাকি গিটাও যোগ কৰি চাওচোন বাকি গিটাটো যদি 93 ওলাই তেতিয়া হলে এটো প্যাটাৰ্ন নহয় নহয় 2 2 4 এফালে 3 6 3 9 94 ওলাইছে নাই ওলোৱা পাছে একে 6 5 6 11 116 ওলাইছে পাছে একে 6 6 পাছে 11 116 ওলাইছে এতিয়া এইগিটা হ'ব নোৱাৰে এটো শুদ্ধ উত্তৰ নহয় অপচন এ টো কাৰেক্ট আনসাৰ হৈ যাবগে হৈ গল অপচন এ ইজ দা ৰাইট আনসাৰ বুজি পাই গলো কাৰণ বাকি গিটাটো যদি 93 ওলালে হেতেন বাকি গিটাটো যদি 93 ওলালে হেতেন তেতিয়া হলে আমি এটো প্যাটাৰ্নত লিখিব নোৱাৰিলো হেতেন এতিয়া বেলেগো প্যাটাৰ্ন হ'ব পাৰে মাইনাসও কৰি চাব পাৰো হয় নহয় মাইনাসও কৰি চাব পাৰিলো হেতেন আমি যেটো এটো সৰু হয় গোটেই গিটাত প্ৰথমটো সৰু তাৰ পিছৰটো ডাঙৰ হয় তো হেতু হিচাপটো আমি চাব পাৰিম ওকে নেক্সট কোৱেশ্চন চাও ইয়াত কি কৈছে এটা সিৰিজ দিছে 5 7 11 17 23 35 47 এই ক্ৰমটোত অমিল সংখ্যাটো চিনাক্ত কৰক 5 7 11 17 23 35 47 আইডেন্টিফাই দা মিসম্যাচ নাম্বার ইন দা সিকোয়েন্স এটো এডিআরই 2022 ত আহিছে এতিয়া ইয়াত আমি কেনেকে চিনাক্ত কৰিম যে কোনটো সংখ্যা অমিল হয় ঠিক আছে কোনটো সংখ্যা অমিল হয় কেনেকে চিনাক্ত কৰিম 5 7 11 17 23 35 আৰু 47 আছে ওকে এতিয়া ইহতৰ ভিতৰত এটা অমিল আছে তো আমি যদি অলপমান ধ্যান দিও 5 ৰ পৰা 7 কিমান বাঢ়িছে +2 হৈছে 7 ৰ পৰা 11 কিমান বাঢ়িছে +4 হৈছে 11 ৰ পৰা 17 প্লাস কিমান হৈছে 6 হৈছে ওকে +2 +4 +6 এটা সিৰিজত আগবাঢ়িছে নে এটা প্যাটাৰ্নত আগবাঢ়িছে তো 17 ৰ লগত যদি +8 কৰি দিও আমি 17 এটা যদি এনেকে ধৰণে আমি আগবাঢ়ে ন এটা যদি চাও 2 2 4 তাৰপা 6 তাৰপা 8 হ'ব লাগে তো 17 আৰু 8 কিমান হৈ যাবগে 25 হ'ব লাগিছিলে হাতে হাতে 15 25 হ'ব লাগিছিলে বাট ইয়াত আছে 23 তো আমাৰ মিসম্যাচ নাম্বাৰটো এটোই হয় অপচন এ ইজ দা ৰাইট আনসাৰ যদি এটো 25 হল দেন তাৰ পিছত +10 হল নে 25 এ 10 25 এ 10 35 আৰু 10 ৰ পিছত কি হল দেন 12 হল দেন নে 35 আৰু 12 47 তুমি মিলি গৈছে বাট যদি এটো 23 থাকে 23 যদি থাকে 23 ৰ লগত কিমান যোগ হৈছে 23 ৰ লগত 12 যোগ হৈ গৈছেগে 23 এ 12 35 হলগে হয় নে নহয় তো এটো প্যাটাৰ্ন মিলা নাই নহয় প্যাটাৰ্ন মিলিবলৈ হলে এই 23 ৰ জায়গাত 25 হ'ব লগা হলতেন তো মিসম্যাচ নাম্বাৰটো অমিল নাম্বাৰটো কোনটো হয় 23 এ হয় অপচন এ ইজ দা কারেক্ট আনসার হৈ গল নেক্সট কোৱেশ্চন কোনো এক কোড ভাষাত বিইসি ৰ অৰ্থ হৈছে বুকস আৰ ওল্ড বিডিএফ ৰ অৰ্থ হৈছে মেন ইজ ওল্ড আৰু সিজি হৈছে বাই গুড বুকসৰ অৰ্থ সূচায় তো ইয়াত বুকসৰ কোড কোনটো হয় এটো যেনেকে কৰিছিলো এটা আগত কৰিছিলো নহয় চাই ফুলুন এনেকে যে এটা পাইছিলো তো হেতু কোৱেশ্চনৰ দৰে হয় একেই এটো এডিআৰইত আহি গৈছে এডিআৰই 2022 ত আহিছে ইন এ কোড ল্যাঙ্গুয়েজ বিসি means books are old bdf means man is old and cgh means buy good books the code for books is bookৰ কোড চিহ্নটো আমি উলিয়াব লাগে কিহৰ উলিয়াব লাগে বুকৰ এতিয়া কি দিয়া আছে আমাক BEC ইয়াত কি কৈছে BEC means books are old okay EDF
EDF means কি হয় man is old, man is old. ইয়াতে আমি গম পাই গলো ই কমন আছে দুইটাতে আছে হয়নে আৰু ইয়াত কি আছে old কমন আছে নে old কমন পাই গলোগে তো আমি ডাইৰেক্টলি ক'ব পাৰো যে ই means কি হয় old হয় ই means কি old next লাইনত আছে CGH means কি হয় buy good books হয়নে buy good books এতিয়া CGH হয়নে নহয় CGH C কমন আছে নহয় ইয়াতো C আছে C কমন আহি গল good are কি books are old আৰু buy good books ইহঁতৰ ভিতৰত কমন কি আছে books আছে হয়নে নহয় books আছে তো বুকছৰ কোডটো কি পাই গলোগে আমি C means কি পাইছো books এতিয়া আমাৰ সুধিছিলে কিহৰ বুকছৰ কোড চিহ্নটোৱে আমাক লাগে হয়নে বুকছৰ কোড চিহ্নটো কি হৈ গলকে C হৈ গলকে অপচন B ইজ দা কাৰেক্ট আনসাৰ হৈ গল আৰুটো নালাগে একো নালাগে আমাক লাগে জানো নালাগে সো অপচন B ইজ দা কাৰেক্ট আনসাৰ বুজি পাইছে এতিয়া বুজি পাইছে চাগে নোৱাৰিলে কিবা বুজি নাপালে কমেন্ট কৰিব দেই কমেন্ট কৰিব আনসাৰটো মই আকৌ নেক্সট ক্লাছত বুজাম হোৱাট কাম নেক্সট ইন দা ফলোইং সিৰিজ শৃংখলাটো ইয়াৰ পিছত কি আহিব এটা সিৰিজ দিছে আমাক CEGIKMOQ ইয়াৰ পিছত কি আহিব আমাক উলিয়াব দিছে এতিয়া অলপমান যদি ধ্যান দিয়ে CE কিমান নম্বৰত আহিছে 3 5 নম্বৰত আহিছে GI 7 আৰু 9 নম্বৰত আহিছে ওকে 3 5 7 9 KM কিমান নম্বৰত আহিছে 11 আৰু 13 নম্বৰত আহিছে 11 আৰু 13ত আহিছে OQ O মানে 15 নম্বৰত আহিছে Q মানে 17 নম্বৰত আহিছে 15 17 তো আমাৰ নাম্বাৰ কিটা কেনেকে পাইছে 3 5 7 9 11 13 15 17 17 পিছত কি হ'ব 19 আৰু 21 আহিব 19 নম্বৰত S আহে 21 নম্বৰত U আহে SU is the right answer option C এইবিলাক তো বহুত ইজি কোৱেশ্চন হয় এটো তো একেবাৰে ইজি কোৱেশ্চন হয় সো আই হোপ সকলোৱে বুজি পাইছে আৰু আজি ক্লাছটোত আমি এইখিনি কোৱেশ্চনে চালো যদি কোৱেশ্চনখিনি ভাল লাগি থাকে ভিডিওটো লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব যদি আপোনালোকে আমাৰ হৈতে যোগাযোগ হৈ পঢ়িম বুলি ভাবিছে এটা খুব সুন্দৰ বেটছ আপোনালোকৰ কাৰণে আমি লৈছো আমি আপোনালোকক আমাৰ যিমানখিনি পাৰো ইমানখিনি কষ্টৰে পঢ়ুৱাম বুলি ভাবিছো আৰু আপোনালোকেও যদি সেইখিনি মনোযোগ দি পিনে সেইখিনি আমাৰ হৈতে সহযোগ দি পিনে পঢ়ে তেতিয়াহলে বহুতখিনি আপোনালোকৰ হেল্প হ'ব অকল আমি কৈছো যে মই সদায় কৈ থাকো যে এটা কোৰ্স লয়ে যে আপোনালোকে এটা পৰীক্ষা পাস কৰি যাব এটা জব পাই যাব হেতু কোনো কথা নহয় হলে মানুহে অকল 1000 টকা বা 2000 50000 মানুহেটো লাখ টকা দি পিনে কোৰ্স এটা লৈ পিনে দেখোন লৈ থব পাৰে যে মই কোৰ্সটো লৈ থৈছো মই পাস কৰি যাম পৰীক্ষা কি চাকৰি এটা পাই যাম হেতু কেতিয়াও হ'ব নোৱাৰে আপুনি নিজে বহুতখিনি কষ্ট কৰিব লাগিব ওকে অকল আসাম পুলিচৰ ফিজিক্যালটো যদি ভালদৰে আপোনালোকে পাস কৰিব পাৰে তেতিয়াহলে এটা আসাম পুলিচৰ পেপাৰখন এডিআইতকে বহুত বেছি হাই থাকে হেতু মই ডাইৰেক্টলি কওঁ যি সকলে পৰীক্ষা দিছে তেওঁলোকে সবে জানে আসাম পুলিচৰ পেপাৰখন বহুত বেছি হাই থাকে সো এতিয়াৰ পৰা যদি নপঢ়ে কাৰণ আমাৰ ভুলটো কত কৰে আমাৰ লছলিখিনিয়ে ভুলটো তাতে কৰে যে আমাৰ ফিজিক্যাল যদি ভাল হয় তেতিয়াহে পঢ়িবলৈ যাব আপুনি আগৰ পৰা পঢ়ি কেলে নাথাকে আগৰ পৰা যদি পঢ়ি না থাকে তেতিয়াহলে কেনেকে পাস কৰিব পাৰিব সো এটুকে কৈছো এই বেটছটো আপোনালোকে লৈ লওক এটা ফাউন্ডেশন বেটছ হয় এটো ফাউন্ডেশন বেটছত আপোনালোকৰ একদম বেসিকৰ পৰা লাষ্টলৈকে পঢ়ুৱা হ'ব তো আপোনালোকে মাত্ৰ 999 ত আপোনালোকে সম্পূৰ্ণ কোৰ্সটো পাই যাবগে ইয়াত আপোনালোকৰ লাইভ ক্লাছৰ লগতে ৰেকৰ্ডেড ক্লাছ কমপ্লিট সিলেবাস কৰাই দিয়া হ'ব মক টেষ্ট থাকিব মক টেষ্টটো বহুতে এটা ইম্পৰ্টেন্ট বস্তু হয় যদি মক টেষ্ট আপোনালোকে দিব বিচাৰে আসাম যিমানখিনি আসামৰ চেনেল আছে বাট যিমানখিনি ইনষ্টিটিউট আছে মক টেষ্টটো ডাইৰেক্টলি দিব নাপায় সবতে মক টেষ্ট দিব নোৱাৰে আৰু মক টেষ্ট দিব নোৱাৰাৰ কাৰণে নিজক টেষ্ট কৰিব নোৱাৰে লছলিখিনি তো টেষ্ট কৰিব নোৱাৰিলে কেনেকে হ'ব পৰীক্ষাত দিয়াৰ আগত যদি এটা নিজকে টেষ্ট কৰিব নোৱাৰে যে মই কিমানখিনি পাৰিছো তেতিয়াহলে তেওঁলোকৰ প্ৰবলেম হৈ যায় তো ইয়াত আপোনালোকে আমাৰ মক টেষ্টটো দিব পাৰিব সম্পূৰ্ণ বিনামূলীয়াকৈ যদি আপোনালোকে এই কোৰ্সটো লোৱা থাকে ঠিক আছে তো আজি এইখিনিকে ক'লো আকৌ এটা নতুন ক্লাছত সকলোকে লগ পাম তেতিয়ালৈকে বাই বাই